প্ৰথম কথা হৈছে আজি 70-80 দিন হ'ল হয় না 70 পৰা 80 দিন পাৰ হৈছে আজিলৈকে আমি ন্যায় আমাক প্ৰথম আপোনালোকে এটা বাইক চাব হিমন্ত বিশ্ব শৰ্মাৰ কৈছিলে যে মোক 20 দিন সময় দিয়ক 20 দিনত যদি মই নোৱাৰো তেতিয়ালে আপোনালোকে আমি সিবিআইক দি দিম মোক অকল 20 দিন সময় দিয়ক 20 দিনৰ পিছতে মই সব ক্লিয়াৰ কৰি দিম বুলি কৈছিলে তেওঁ আজি দেখিলো 20 দিনৰ পৰা আজি 70 বা 80 দিন পাৰ হৈ গ'ল 80 দিন পাৰ হৈ যোৱাৰ পিছত তেওঁ দিম বুলি কৈছে 8 তাৰিখে দিবলগীয়া আছে ডেটটো তেওঁ বহুত দিনৰ পৰা কৈ আছিলে 8 তাৰিখে দিম 10 তাৰিখে দিম কিন্তু তেওঁ ডেটটো ডে কৰে তেওঁ 24 ঘণ্টা আমাৰ হাতত আছে এই 24 ঘণ্টা যদি ৰাতি যদি আজি 10টা বজাত যদি কয় 12 তাৰিখে নহয় আমি 16 তাৰিখ মানে দিম মই সেইটো কাৰণে আমি আগতীয়াকে যে আমি যদি মনে মনে থাকো তেতিয়ালে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিদিনে বেলেগ বেলেগ কথা ক'ব ধৰে সেইকাৰণে আকৌ বেলেগ যদি কৈ নিদিয়ে যেটা আপোনালোকে দেখিছে যে আমি আজি অন্যখন 12 ঘণ্টা কৈছো আমি এই কথা দিছো যদি এই ন্যায় বা আমাৰ চাৰ্জশিটখন যদি কাইলৈ যদি জমা যদি নিকা আৰু সফা যদি হয় আৰু নহয় আৰু পানী নহওকা আৰু কোনো আইনৰ হুৰুঙালৈ কোনো যেন বাছি নাযায় কোনো দুখী বাছি নাযায় আৰু কোনো তৃতীয় শক্তিয়ে যেন তাত সোমাব নোৱাৰে যদি তেওঁলোকে নকৰে আমি জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ জাতিৰ সম্পদ আমাৰ হিমায়াৰ আমুঠো আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে আমি আমৰণ অনশন ল'বলৈ আমি আৰু এইটো ডিব্ৰুগড়ত অকল নহয় আমি দিছপুৰতো ল'ম দৰকাৰ পৰিলে আমি দিল্লীত গৈও ল'ম আৰু ইয়াকে কয় জুবিন দা জয় জুবিন দা আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি জুবেৰানাম ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ অসমৰ প্ৰতিটো জিলাত আমি যুৱ কংগ্ৰেছে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি গ্ৰহণ কৰিছো আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমুঠু অসমৰ সন্তান অসমৰ আই মাতৃসকলৰ সন্তান বুলি আমি যাক কওঁ আমাৰ জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী গৰাকীৰ ন্যায় দাবীত আজি আমি বহিবলগীয়া পৰিছে এজন যি গৰাকী জুবিন গাৰ্গে অসমক ইমানখিনি দিলে অসমৰ মৰ্যাদা অসমৰ চিনাকি গোটেই বিশ্ববাসীৰ আগত দাঙি ধৰিলে সেই জুবিন গাৰ্গৰ ন্যায় কাৰণে আজি আমাৰ বহিবলগীয়া পৰিছে এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু আমি ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছে আমি এইটো দাবী জনাইছো যাতে আমাৰ প্ৰাণৰ শিল্পীক অতি সোনকালে ন্যায় দিয়ক আজি প্ৰায় 3 মাহ উকলি যাবলগীয়া হ'ল আমাৰ প্ৰাণৰ শিল্পী গৰাকী ন্যায় আমি একো অসমবাসী ৰাইজে পোৱা নাইকিয়া আজি তেওঁলোকে চৰকাৰে বা প্ৰশাসনে আজি হেমাহি গতিত বা স্লোলি তেওঁলোকে কামবোৰ আগবঢ়াই আছে তেওঁলোকে আজি এটা কথা কয় কেতিয়াবা কয় যে জুবিন দাৰ এক্সিডেন্ট হৈছে কেতিয়াবা কয় তেওঁলোকে কিবা পানীত পৰিছে কেতিয়াবা কয় তেওঁক কনস্পিৰেচি কৰি তেওঁক হত্যা কৰা হৈছে কিন্তু আজি তেওঁলোকে অসমবাসী ৰাইজে এতিয়াও আন্ধাৰত আছে যে আমাৰ প্ৰাণৰ শিল্পী গৰাকীক হৈছিল কি তেওঁলোকে চাৰ্জশিট দাখিল কৰিম বুলি কয় তেওঁলোকে চাৰ্জশিটৰো ডেট দিয়ে কিন্তু সঠিক সময়ত চাৰ্জশিট তেওঁলোকে দাখিল কৰিব নোৱাৰে কাইলৈ 12 তাৰিখে তেওঁলোকে ডেট দিছে চাৰ্জশিট দাখিল কৰা কিন্তু এতিয়ালৈকে আমি গম পোৱা নাই এতিয়াও 24 ঘণ্টা আছে কি জানি তেওঁলোকে আকৌ চাৰ্জশিট পিছুৱাই দিব পাৰে সেইবাবে আজি প্ৰত্যেকটো জিলাত আমি যুৱ কংগ্ৰেছে তাৰ লগতে আমি সমান্তৰালভাৱে ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছে আমি ইয়াত অনশন কাৰ্যসূচী আমি লৈছো আমাৰ 5 জন আমাৰ যুৱ কংগ্ৰেছৰ সতীৰ্থ আমাৰ ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰাজামন শইকীয়া ডাঙৰীয়া মই নিজে কাৰ্যকাৰী সভাপতি জাকাৰিয়া ৰহমান আমাৰ উপ সভাপতি ময়ূৰ গোহাঁই ডাঙৰীয়া আমাৰ সাধাৰণ সম্পাদক শেখ হুছেইন ডাঙৰীয়া আৰু লগতে আমাৰ খোৱাং বিধানসভা সমষ্টিৰ সভাপতি মনজিত হান্দিকৰ ডাঙৰীয়া আমি 5 গৰাকীয়ে আজি 12 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি জুবিন দাৰ ন্যায় দাবীত আমি লৈছো তাৰ লগতে আমাৰ প্ৰত্যেকটো বিষয়ববীয়া ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল আমি ইয়াত আহি উপস্থিত হৈছো আৰু আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী তেওঁ ডিব্ৰুগড়তে উপস্থিত আছে তেওঁক আমাৰ এই মজিয়াৰ পৰা আমি তেওঁক দাবী জনাইছো তেওঁক আমি সুধিব বিচাৰিছো যে কেতিয়া আমাৰ প্ৰাণৰ শিল্পী গৰাকীয়ে ন্যায় পাব আমাৰ অসমবাসী ইমান দিনৰ অপেক্ষা কেলে কৰিবলগীয়া হৈছে আৰু তেওঁক যাতে আমাৰ জুবিন দাৰ যাতে মৃত্যুক তেওঁলোকে যাতে পলিটিকেলাইজ কৰিবৰ কাৰণে চেষ্টা নকৰে তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত